কাছপথাৰ ৰাস্তাটো আপুনি কি ক'লে? কালি মুখ্যমন্ত্ৰীয়ে এটা আপোনালোকে মুকলিকৈ কৈছে যে আপুনি কাছপথাৰ ৰাস্তাটো কিমান চিকিউৰিটি আছে বা এটম বম ক'ত ৰাখিছে সেইখিনি জানিবৰ আপুনি চেষ্টা কৰিছে, তেনেকুৱা অভিযোগ আপুনি ঘৃণনীয় ঠাইলৈ গৈছে বুলি তেওঁ কৈছে। চাওক, পাকিস্তানৰ ওপৰত মই যিদৰে সমালোচনা কৰিছোঁ বিভিন্ন সময়ত, তাৰতো প্ৰমাণ মই বাৰম্বাৰ দিছোঁ। কিন্তু পাকিস্তানত যিদৰে তেওঁ কোৱা মতে মই সমৰ্থন কৰিছোঁ, তাৰ এটাও প্ৰমাণ তেওঁ দিয়া নাই। মইতো বাৰম্বাৰ মিডিয়াসকলক আমি কেনেদৰে পাকিস্তানত আমি আন্তঃৰাষ্ট্ৰীয় মঞ্চত শ্ৰীলংকাত গৈ আমি পাকিস্তানৰ প্ৰতিনিধিসকলক কেনেদৰে আন্তঃৰাষ্ট্ৰীয় মঞ্চত আমি সমালোচনা কৰিলোঁ তাৰতো প্ৰমাণ দিলোঁ। আনকৈ যি এটা লেখ, যি লেখৰ ভিতৰত মই পাকিস্তানক সমালোচনা কৰিলোঁ তাৰো প্ৰমাণ দিলোঁ। আৰু সেই কিতাপৰ সম্পাদক কোন আছিলে? যিজন কিতাপৰ ভিতৰত মই পাকিস্তানৰ ওপৰত এটা লেখ লিখি পাকিস্তানী নীতিক মই সমালোচনা কৰিলোঁ, তাৰ সম্পাদকজনটো বিজেপি উপসভাপতি। বিজেপি উপসভাপতি সম্পাদনা কৰা কিতাপত মই পাকিস্তানৰ সম্পৰ্কত মই সমালোচনা কৰিছোঁ। কিন্তু তেওঁ যে বিভিন্ন ধৰণৰ অভিযোগ যে উত্থাপন কৰি আছে, এটাও প্ৰমাণ তেওঁ দিয়া নাই। আৰু সেইকাৰণে যোৱাকালি কোনে বাৰ্তা দিলে? মোৰ মতে অসমৰ মুখ্যমন্ত্ৰীয়ে বাৰ্তা দিয়া নাই যোৱাকালি। আপোনালোকক এই যে তেওঁ নিজে স্বীকাৰ কৰিছে, হাজাৰ মিছা কথা কোৱা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেওঁহে আপোনালোকক সম্বোধন কৰিছে, অসমৰ মুখ্যমন্ত্ৰীয়ে কৰা নাই। হাজাৰ মিছা কথা কোৱা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালোকক সম্বোধন কৰিছে। আপুনি এটা কথা মানে হয় বা নহয়, গৈছিলোঁ নে নগৈছিলোঁ, এইটো চবেই বিচাৰে, ভোটাৰেও বিচাৰে, সেই কথাষাৰ আপুনি নকয়। আমিও জানিবলৈ বিচাৰোঁ SIT যে জোনমণি ৰাভাৰ কি হ'ল। আমিও জানিবলৈ বিচাৰোঁ যে উমৰাংচাও পিছত যি SIT গঠন হ'ল তাৰতো কোনো তেওঁলোকে আপডেট দিয়া নাই। SIT জোনমণি ৰাভাৰ কি হ'ল? SIT উমৰাংচাও পিছত যে অবৈধ কয়লা খননৰ বাবে সেইখিনি কি হ'ল? এই গোটেই তেওঁলোকৰ SIT ৰাজনৈতিক উদ্দেশ্যেৰে কৰিছে। তেওঁ নিজে জানে যে তেওঁলোকৰ ওচৰত কোনো তথ্য নাই, সেইকাৰণে এতিয়া ছেপ্টেম্বৰলৈ ঠেলিবলৈ বিচাৰিছে। মই কৈছোঁ এই ছেপ্টেম্বৰ 10 তাৰিখে এনেকুৱা তেওঁলোকৰ মাজত এটা ৰাজনৈতিক ভূমিকম্প তেওঁলোকৰ মাজত হ'ব, গতিকে তাৰপিছতো লুকাব নোৱাৰিব। আৰু ছেপ্টেম্বৰ 10 তাৰিখে মুখ্যমন্ত্ৰী মহোদয়ক অসমৰ ৰাইজৰ সন্মুখত আঁঠুকাঢ়ি ক্ষমা বিচাৰিব লাগিব যে ইমান যে দিন তেওঁ পকাই ৰাখিলে, মিছা কথা কৈয়ে থাকিলে। এই যে জুমলা ওলাব 10 তাৰিখে, মই কৈছোঁ তেওঁ যে ৰাহুল গান্ধী ডাঙৰীয়া বডি ডাবল যে কৈ থাকে, এইটো ৰাহুল গান্ধী ডাঙৰীয়া বডি ডাবলকে আৰু সাংঘাতিক জুমলা। এইটোত ইয়াৰ উদাহৰণ জানে? ইয়াৰ উদাহৰণ হৈছে সেই গছপুলিডৰা ডিম কৈ থাকিব, তাৰপিছত কি হ'ল? 10,000 টকা কোনো নাপালে। এইটো মানে 15 লাখ জুমলাৰ দৰে 15 লাখ টকা পাব এই বাইদেউ পাবই, আৰু পিছত একোৱে নোলালে ফুচ। তো 10 তাৰিখে এইটো আটাইতকৈ এটা মানে বেলুন ফুটিব, ফুচটো হ'লেই লাহে লাহে। এতিয়া 10 তাৰিখে এতিয়া তেওঁ মানে তেওঁৰ নিজৰ এটা লজ্জাজনক স্থিতি হ'ব। ওলোটাহে ফুটিব নি? ওলোটাহে হ'ব নি? ওলোটাই হৈয়ে গৈছে। আপুনি মুখ খুলিব নি? মই কৈছোঁ, মইতো এতিয়াৰ পৰাই খুলি আছোঁ, মইতো তথ্য দি আছোঁ, মই প্ৰমাণ দি আছোঁ। তেওঁ এতিয়ালৈকে এটাও প্ৰমাণ দিয়া নাই। আপুনি স্পষ্টভাৱে কওক যে মই পাকিস্তান যোৱা নাই বা মই এই কিতাপ আপোনাৰ তেওঁ কৈছে যে অসমীয়া জনসাধাৰণ তেওঁতকৈ বেছিতো মইহে কৈ আছোঁ। মইতো এতিয়া চাওক, তেওঁক ইমান যে মানে মিছলীয়া তেওঁলোকৰ দল, এতিয়া তেওঁ কৈছে যে এই বেদ প্ৰতাপ বৈদিক কোন হয় মই চিনি নাপাওঁ, কৈছে নেকি আপোনাক? কৈছে। আচ্ছা, চিনি নাপাওঁ কৈছে। আচ্ছা, মোৰ ফেচবুকত যোৱাকালি বিজেপি বিধায়ক, সি আকৌ বেদ প্ৰতাপ বৈদেৱক চিনি পায়। এয়া হ'ল বিজেপি বিধায়ক সুশান্ত বৰগোহাঁই। তেওঁ মোৰ ফেচবুক পেজত গোটেই বুজাই আছে যে বেদ প্ৰতাপ বৈদিক কোন হয়, জ্যেষ্ঠ সাংবাদিক হয়, তেওঁ গৈছে, তেওঁ টুইটাৰত কি টুইট কৰিছে। এই কি কথা হ'ল যে বিজেপি বিধায়ক বেদ প্ৰতাপ বৈদিকক চিনি পায়
আৰু বিজেপি মুখ্যমন্ত্ৰী বেদ প্ৰতাপ বৈদ্যকো চিনি নাপায় তো কোনোবাটো সঁচা কৈ আছে কোনোবাটো মিছা কথা কৈ আছে লগ কৰাত বাধা আছে নেকি সাংবাদিক হিচাপে লগ কৰাত বাধা আছে নেকি এইখন বিজেপি চৰকাৰতো এটা সাংবাদিকজনক যেতিয়া এপেক্স বেংকৰ কৰা বাতৰিবোৰ ভাল নাপালে আপোনাক কৈছোঁ যেতিয়া চৰকাৰে কিছু সাংবাদিকক ভাল নাপায় চৰকাৰে এইখন চৰকাৰে বহুত সাংবাদিকক জেললৈ পঠাইছে এইখন চৰকাৰে বিভিন্ন কাৰণত সাংবাদিকৰ ওপৰত ছেডিশ্যন কেছ লগাইছে ৰাজ্য চৰকাৰ হওক কেন্দ্ৰীয় চৰকাৰ হওক বা বিভিন্ন ৰাজ্যত যেতিয়া আপোনালোকৰ এজন সতীৰ্থ এপেক্স বেংকৰ কেলেংকাৰী লৈ প্ৰশ্ন কৰিলে এতিয়া ইমান বেয়া পালে যে তেওঁক জেললৈ পঠাই গ'ল এইজন সাংবাদিকে আৰু সাংবাদিককে বেছি তেওঁ RSSৰ ডাঙৰ নেতা প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া ঘনিষ্ঠ কাক লগ পাই আহিলে হাফিজ ছাইদ যিজনে মুম্বাই যে টেৰৰ এটেক কৰিলে তাৰ গোটেই মাষ্টাৰ মাইণ্ড তেওঁ আৰু কাকো নজনাকৈ আৰু তেওঁৰ ওপৰত কোনো একশ্যন নহয় তেওঁলোকৰ ওপৰত কোনো তদন্ত নহয় তো এইবোৰ কথা এতিয়া আমাৰ ওচৰতো প্ৰমাণ আছে যে আদৱানী ডাঙৰীয়া পাকিস্তানত গৈ জিন্নাক প্ৰশংসা কৰি আহিলে যশৱন্ত সিং ডাঙৰীয়া জিন্নাৰ ওপৰত এটা কিতাপ উল্লেখ কৰিছে আনকৈ মানে আজিকালি যে মানে মানুহে ভাবে যে ছ'চিয়েল মিডিয়া তেওঁৰ ওচৰতহে আছে আপোনাৰ আৰু ৰ'ব দেই এইটো এটা কাৰ টুইট চাবচোন এয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ টুইট 11 চনত কি লিখিছে যে মই প্ৰয়াত প্ৰধানমন্ত্ৰী বেনজীৰ ভুট্টোৰ এটা কিতাপ পঢ়ি আছোঁ কি পঢ়ি আছে বেনজীৰ ভুট্টোৰ কিতাপ এইটো কোন হয় এইটো মানে মিছা কথা কোৱা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নে কোন এইটো নে বডি ডাবল কোন মানে এতিয়া সেইকাৰণে যিজনে মানুহে তো এইবোৰ কথা এতিয়া আমাৰ ওচৰতো প্ৰমাণ আছে যে আদৱানী ডাঙৰীয়া পাকিস্তানত গৈ জিন্নাক প্ৰশংসা কৰি আহিলে যশৱন্ত সিং ডাঙৰীয়া জিন্নাৰ ওপৰত এটা কিতাপ উল্লেখ কৰিছে আনকৈ মানে আজিকালি যে মানে মানুহে ভাবে যে ছ'চিয়েল মিডিয়া তেওঁৰ ওচৰতহে আছে আপোনাৰ আৰু ৰ'ব দেই এইটো এটা কাৰ টুইট চাবচোন এয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ টুইট 11 চনত কি লিখিছে যে মই প্ৰয়াত প্ৰধানমন্ত্ৰী বেনজীৰ ভুট্টোৰ এটা কিতাপ পঢ়ি আছোঁ কি পঢ়ি আছে বেনজীৰ ভুট্টোৰ কিতাপ এইটো কোন হয় এইটো মানে মিছা কথা কোৱা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নে কোন এইটো নে বডি ডাবল কোন মানে এতিয়া সেইকাৰণে যিজনে মানুহে বডি ডাবল কৈ থাকে যিজনে ক'ব গছপুলি ৰুলে 10,000 টকা পাব সোণ পাব বিয়া হ'লে নিজে স্বীকাৰ কৰিছে যে মই হজাৰ কথা মিছা কথা ক'ব পাৰোঁ পৰিবাৰে নেপালেদি যায় বা এনেকৈ যোৱাৰ অভিযোগ উত্থাপিত হৈছে নেপাল আৰু আটাৰী বৰ্ডাৰেদি আপোনাৰ তেওঁ কিমানবাৰ বাংলাদেশ গৈছে ক'লে নেকি বাংলাদেশ ৰাষ্ট্ৰ আছে বুলি কৈছিলে তেতিয়া বাংলাদেশ মধ্য ৰাষ্ট্ৰ আছিল কোনোবা বৰ্ডাৰত কি আমাৰ পুলিচৰ মানুহবোৰ হৈ আছে নেকি অফিচাৰবোৰ হৈ আছে নেকি এতিয়া তেওঁ মহম্মদ ইউনিছক বেয়া পায় এতিয়া এই মহম্মদ ইউনিছে তেওঁ কিতাপ কেনেকৈ পালে এই মহম্মদ ইউনিছ তেওঁ কিতাপটো কেনেকৈ পালে এই সময়ত মহম্মদ ইউনিছ ভাল আজি বেছি দিন হোৱা নাই এই কিতাপটো কি 1.5-2 বছৰ আগত তেতিয়া ভাল তেতিয়া গম পোৱা নাছিলে এতিয়া মহম্মদ ইউনিছ বেয়া তো সেইকাৰণে এইবোৰ চব মই কৈছোঁ নাই 10 তাৰিখে মানে কিছুমান বলিউড চিনেমা থাকে না আমি হিৰোবোৰ চাওঁ পোষ্টাৰবোৰ চাব লাগে খুব ভাল হ'ব যে আমি চব টিকেট লওঁ ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চাওঁ পিছত গৈ ক'লে মোৰ গোটেই মানে পইচাটো গ'ল মইতো আন্দোলন কৰিবলৈ বিচাৰোঁ কি 10 তাৰিখে আগতে কওক না মই আন্দোলন কৰিবলৈ বিচাৰোঁ আপোনাক প্ৰত্যাহ্বান মইতো আন্দোলন কৰিবলৈ বিচাৰিছোঁ কি 10 তাৰিখে আগুৱাই দিয়ক মইতো আগুৱাবলৈ বিচাৰিছোঁ অলপ দেৰি পিছত মই ধৰ্ণা দিব লাগিব মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যদি মুখ্যমন্ত্ৰীগৰাকীয়ে আপোনাৰ বিষয়ে যিবোৰ অভিযোগ আনিছে সেইবোৰ যে মিছা আপুনি এটা কেছ দিব পাৰে কেছো দিয়া নাই চাওক মই কওঁ নেকি কৰিব লাগে তেওঁ মোৰ কথা শুনিছে নেকি মই কৈছোঁ SIT আগুৱাই দিয়ক আমিও কৈছোঁ ৰাইজে কৈছে যে ইমান কথা যে কৈ আছে এতিয়া তেওঁৰ ডাবল ইঞ্জিনৰ চৰকাৰ কেন্দ্ৰ তেওঁলোকৰ চৰকাৰ ৰাজ্য তেওঁলোকৰ চৰকাৰ কেন্দ্ৰত মানে চব CBI চব বহি আছে তো তেওঁ ছেপ্টেম্বৰলৈকে কিয় বহিব লাগে ইমান যদি গুৰুত্বপূৰ্ণ তথ্যবোৰ পালেই তেতিয়া ছেপ্টেম্বৰ কাৰণে কি ৰ'ব মই যে কৈছোঁ নে কিছুমান যে চিনেমা বিগ বাজেট চিনেমা দেই এইটোও বিগ বাজেট প্ৰডাকশ্যন বহুত ইয়াত টকা পইচা খৰচ হৈছে এইটোও বিগ বাজেট দেই কিন্তু যেতিয়া স্ক্ৰিপ্টটো ভাল নাথাকে
যিমানে পইচা খৰচ নকৰক ফ্লপ হ'বই চিনেমাখন আৰু এইটো মানে মাহা ফ্লপ আপুনি এইটো ৰাহুল ডাঙৰীয়া বডি ডেভেলপতকৈ বেছি ডাঙৰ ফ্লপ হ'ব ইমান আপুনি ভিৰ পালে স্পষ্টকৈ চিনেমাখনৰ নাম এটাও দিব অসমীয়া নেকি? ৰাইজক কি বাৰ্তা দিব যে আপোনাৰ ওপৰত এইখিনি চিনেমাখনৰ অভিযোগ নামটো কি আনিছে হ'ব? ফ্লপ হ'ব আৰু কি হ'ব নামটো নামটো তেওঁ জানে কি হ'ব আপুনি দি দিব। নামটো মই দিছোঁ হাজাৰ মিছা কথা কোৱা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইটো হ'ব চিনেমাৰ টাইপ ধন্যবাদ